75,000 85,000 দিম আমি মুখেৰে কোৱা কথা নহয় যেটো অনলাইন এপত মাৰিলে আপুনি চাবও পাৰিব 1 লাখ টকা দিয়ক আপোনাক ইকো লৈ যাক 1 লাখ টকাত আমি উলিয়াই দিম 80,000 আমি উলিয়াই দিম এখন গাড়ী 1 লাখ তাতকে কমত যদি পাৰো 80,000 টকাটো উলিয়াই দিম আমি গাড়ী 1 লাখ টকা দিয়ক i20 আস্তা অপচনেল লৈ যাওক 80,000 উলিয়াই দিম আমি একদম জেনুইন ৰেট কৈছো দাদা মডেল লৈ চাব মডেল আৰামত বাইক লৈ আহক স্কুটি লৈ আহক যি হওক আৰু যিখিনি ফাইনেন্সত নাগালেণ্ড হওক বা অৰুণাচল হওক 70 উলিয়াই দিম আমি একেদিনাখনে গাড়ী দিম 1.25 ৰাখিছো আৰামত 1 লাখ টকা দিয়ক আপুনি এইখন এই ডাঙৰ গাড়ীখন লৈ যাওক 1,70,000 টকাত দিম 2,35,000 অনলি 70-80 ওলাই যাব এখন চাওক ইকোভেন 95,000 ইনক্লুডিং ট্ৰান্সফাৰ 1,80,000 টকাত 2,50,000 টকাত 260 অনলি নমস্কাৰ মই আৰিফ আপোনাৰ সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনাক লাগে নেকি কম দামত গাড়ী আপোনাক লাগে নেকি এছইউভি আপোনাক লাগে নেকি এমইউভি আপোনাক লাগে নেকি সেডান আপোনাক লাগে নেকি হেটচবেক সকলো টাইপছৰ গাড়ী অতি কমৰ ভিতৰত ইউজ কাৰ মাৰ্কেটত আপোনাকে পাব ক'ত জানেনে এমডি কাৰ যোৰহাট আপোনাকে গম পাই ইয়াৰ আগত মই ভিডিঅ' দিছিলোঁ আৰু বহুতে কমেণ্ট কৰিছিলে যে বহুত ভাল গাড়ী আছে বা বহুত যিসকলে গাড়ী লৈছে বহুত ভাল ভাল গাড়ী পাইছে তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু যিসকলে এতিয়াও গাড়ী লোৱা নাই তে আপোনালোকে দেৰি নকৰিব অল টাইপছ অফ ছেকেণ্ড হেণ্ড কাৰ কম দামত যদি আপোনাৰ চিভিল স্ক'ৰ ভাল আছে বা ক্ৰেডিট স্ক'ৰ প্ৰফাইল ভাল আছে আপোনালোকে পাৰিলে 0 ডাউন পে'মেণ্টত আপোনালোকে গাড়ী পাই যাব পাৰে যদি আপোনাৰ চিভিল স্ক'ৰ ভাল থাকে তে বৰ্তমান মই এমডি কাৰ্ছত আহিছোঁ সকলো ধৰণৰ গাড়ী আপোনালোকে ইয়াত পাব তে তাৰ আগতে আপুনি যদি চেনেলটো নতুন আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব মিনিমাম ডাউন পে'মেণ্টত আপোনাৰ গাড়ী ওলাই যাব 70,000 80,000 টকা 50,000 টকা দিলেও গাড়ী ওলাই যাব তে আমি বেছি দেৰি নকৰোঁ আমি শংকুদালত কথা পাতিম শংকুদা নমস্কাৰ ভালে আছে পোনপ্ৰথমে শংকুদা বহুত দিন মূৰত আহিলোঁ এড্ৰেছটো আপুনি কৈ দিয়ক এড্ৰেছটো আমাৰ এমডি কাৰ্ছৰ এড্ৰেছ হৈছে আপোনাৰ এইটো চাইডেদি ৰাইট চাইডে গ'লে আপোনাৰ গৰালি পৰে অ'কে নিয়াৰ টুকলাই গৰালি আৰু ইয়াৰ পৰা আপুনি যদি অপজিটত লেফ্টত যায় সেইটো আমাৰ পৰে লিচুবাৰী নৱালি অ'কে তাৰ মাজতে আছে আমাৰ এমডি কাৰ্ছ কাৰ ডিলাৰ অ'কে এইটো ঠিক আছে ছেকেণ্ড কথা এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায় এক্সচেঞ্জ ৰিফাইনেন্স সকলোখিনি সুবিধা আছে ৰিফাইনেন্স আমি অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰে কৰি আছোঁ আৰু লগতে আমি নাগালেণ্ড অৰুণাচলৰো ৰিফাইনেন্স ফেচিলিটি দি আছে হয় অ'কে তে আৰু গাড়ী আগত যে লৈছে আগে পিছে কেনেকৈ ফিডবেকবিলাক মোৰ ভিডিঅ' থ্ৰুদি লৈছে ফিডবেক কেনেকৈ দিছে যথেষ্টখিনি ভাল আমি ফিডবেক পাইছোঁ অ'কে আৰু মেইন কথা হৈছে আমি যিহেতু কাষ্টমাৰ আগতীয়াকৈ কৈ থৈছোঁ যে আমাৰ প্ৰত্যেকখন গাড়ী বাম্পাৰ টু বাম্পাৰ অৰিজিনেল প্ৰিণ্টত থাকে অ'কে আৰু আমাৰ গাড়ী 99% ফাৰ্ষ্ট অনাৰ গাড়ী থাকে আপুনি আমি মুখেৰে কোৱা কথা নহয় যিহেতু অনলাইন এপত মাৰিলে আপুনি চাবও পাৰিব অ'কে আৰু কাষ্টমাৰ ফিডবেক যথেষ্ট ভাল আমাৰ অ'কে হয় তে আমি বেছি দেৰি নকৰোঁ গাড়ী আৰম্ভ কৰোঁ দাদা চাওক এখন ইকোভেন 2022 মডেল AC মডেল হয় অ'কে গাড়ী দেখাই দিয়ক আপোনাৰ ডুৱেল এয়াৰবেগ আছে AC পাব পাৱাৰ ষ্টিয়াৰিং গোটেইকেইটা আছে অ'কে বেক চিট চাই লওক আপোনালোকে বেক চিট চাই লওক চিট কভাৰ বেক চিট অ'কে আপোনাৰ মেটিঙৰ পৰা এভৰিথিং ৰেইন গাৰ্ড পেনেল ভিতৰৰ পৰা চব আছে অ'কে এইখন হৈছে 2022 মডেলৰ অ'কে AC মডেল হয় অ'কে এইখন মাত্ৰ অনলি 15,000 কিলোমিটাৰ চলিছে দাদা 15,000 হয় মাত্ৰ 15,000 চলিছে জেনুইন অ'কে 15,000 চলিছে নন এক্সিডেণ্টেল মই আপোনাক কৈছোঁৱে যে বাম্পাৰ টু বাম্পাৰ অৰিজিনেল প্ৰিণ্টত আছে চাই লওক এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 5,65,000 অ'কে 5,65,000 প্ৰাইচ ৰাখিছোঁ আৰু এবছৰ পৰা 5 বছৰলৈ ফাইনেন্সৰ সুবিধা দি আছোঁ ওলাই যাব অ'কে 1 লাখ টকা দিয়ক আপোনাকে ইকো লৈ যাক 22ৰ AC মডেল আপোনালোকে যদি ভাবিছে এখন ভাল গাড়ী ল'ম বুলি তাৰপিছত নেক্সট আমি এখন গাড়ী এইখন চাওক গ্ৰেণ্ড আইডেন অ'কে এইখন আপোনাৰ 2018 মডেলৰ হয় এইখনৰ 18 মডেলৰ অ'কে গোটেইখিনি ফিচাৰ্ছ দেখাই দিয়ক ভিউৱাৰ্ছক খুব ধুনীয়া হৈ আছে গাড়ী আপোনালোকে আগতে দেখা পাইছে এমডি কাৰৰ দেখুৱাইছোঁ এতিয়া আকৌ দেখাইছোঁ বাম্পাৰ টু বাম্পাৰ অৰিজিনেল প্ৰিণ্টৰ আছে গাড়ী ফাৰ্ষ্ট অনাৰ গাড়ী হয় এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 4,80,000 হয় মাত্ৰ 4,80,000 টকা 18 চনৰ গ্ৰেণ্ড আইডেন অ'কে আৰু ইয়াতো আপুনি এবছৰ বা 5 বছৰলৈ ফাইনেন্সৰ সুবিধা পাই যাব 1 লাখ টকাত আমি উলিয়াই দিম আৰামছে 1 লাখ টকা আপোনাকে দিয়ক আৰু গাড়ী লৈ যাওক হয় নেক্সট পাইছোঁ আমি এল্টো এইখন চাওক অল্টো 2022 লাষ্ট অল্টো অপচনেল হয় এখন অপচনেলখন হয় ইয়াত আপুনি ডুৱেল এয়াৰবেগ পাব AC পাব পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো স্পেয়াৰ আনটাচ আছে অ'কে বাম্পাৰ টু বাম্পাৰ অৰিজিনেল প্ৰিণ্টত আছে গাড়ী
আৰু সবতছে ডাঙৰ কথাটো হৈছে গাড়ীখন হৈছে যোৰহাট নাম্বাৰ ওকে 03 দেখাই দিয়ক আৰু ফাৰ্ষ্ট ওনাৰ গাড়ী হয় এখনৰ প্ৰাইস ৰাখিছো যেহেতু এখন ডুৱেল এয়াৰবেগ অপচনেলখন হয় ইয়াৰ প্ৰাইস ৰাখিছো আমি 4,65,000 আৰু নেগোশিয়েবল হৈ যাব আৰু লগতে 5 বছৰ ফাইনেন্সৰ সুবিধা দি আছে 1 লাখত ওলাব এটো আৰামত 1 লাখ টকাতকৈ তলতো উলিয়াই দিম আমি মানে 70 80 দিলে ওলাই যাব 80,000ত আমি উলিয়াই দিম এখন গাড়ী 80,000 2022 লাষ্ট মডেল ওকে 2022 চনৰ গাড়ী 80,000 গাড়ী ডাউন পেমেন্টত উলিয়াই দিম ডাউন পেমেন্টত উলিয়াই দিব হয় তা আপোনাকে বেছি দেৰি নকৰিব অতি সোনকালে কন্টাক্ট কৰক স্ক্ৰীন নম্বৰ আহি আছে কব দাদা চাওক এখন সুইফট VXI 2018 মডেলৰ ওকে সেম বাম্পাৰ টু বাম্পাৰ অৰিজিনাল প্ৰিন্টত আছে ফাৰ্ষ্ট ওনাৰ গাড়ী হয় যোৰহাট নাম্বাৰ হয় ওকে এখনৰ প্ৰাইস ৰাখিছো আমি 5,65,000 5,65,000 হয় দামটো একদম আপোনাৰ চাওক মডেল লৈ একদম জেনুইন দাম কৈছো আমি ওকে বাইক স্কুটি এক্সচেঞ্জ হৈ যাব সকলোখিনি ওকে অলৰেডি কোৱা হৈছিল আজিও কৈছো বাইক স্কুটি এক্সচেঞ্জ ৰেডি ষ্টকত আছে আপোনাৰ ৰেডি ষ্টকত হিমালয়ান আছে উইগো আছে জুপিটাৰ আছে ডিও আছে এভৰিথিং আছে এটো কিমান আহিব ক'লে এখন আমি প্ৰাইস ৰাখিছো 565 নেগোশিয়েবল প্ৰাইসটো নেগোশিয়েবল আৰু এইখন গাড়ীও আমি 1 লাখ টকা ডাউন পেমেন্টত উলিয়াই দিম 1 লাখ টকা ওলাই যাব ওলাই যাব 1 লাখ টকা ওলাই যাব 1 লাখ তাতকে কমত যদি পাৰো 80,000 টকাটো উলিয়াই দিম আমি গাড়ী হয় নেক্সট পেজ আমি এক্সপ্ৰেছো কম এখন এক্সপ্ৰেছছ হক 2022 ৰ লাষ্টৰ গাড়ী হয় মাত্ৰ 19,000 কিলোমিটাৰ চলি আছে মাত্ৰ 19,000 22 চনৰ এক্সপ্ৰেছো ফাৰ্ষ্ট ওনাৰ হয় মেটিংৰ পৰা ৰেইন গাৰ্ডৰ পৰা সিট কভাৰৰ পৰা এভৰিথিং সব এসেসৰিজ লাগি আছে 1 পইচাও আপুনি গাড়ীখন নিয়াৰ পিছত কোনো এসেসৰিজত খৰচ কৰিব দৰকাৰ নাই স্পেয়াৰ আনটাচ আছে এখনৰ প্ৰাইস ৰাখিছো আমি 495 প্ৰাইসটো নেগোশিয়েবল কৰি দিম 5 বছৰ ফাইনেন্সৰ সুবিধা দি আছো আৰু এখন গাড়ীও আপুনি 1,20,000 টকা ডাউন পেমেন্টত লৈ যাব 90,000 দিলে ওলাই যাব বলে ওকে নেক্সট পইচা আমি i20 কব এখন চাওক দাদা i20 আস্তা অপচনেল ওকে টপ মডেল হয় 18 লাষ্টৰ হয় স্পেয়াৰ আনটাচ আছে ওকে খুব ধুনীয়া কালাৰ হয় আপোনাৰ বাম্পাৰ টু বাম্পাৰ অৰিজিনাল প্ৰিন্টত আছে ফাৰ্ষ্ট ওনাৰ গাড়ী হয় যেহেতু মই কৈছো এই ভিডিঅ'টোত যে আমাৰ 99% গাড়ীয়ে ফাৰ্ষ্ট ওনাৰ আছে আৰু যেহেতু আমি মুখেৰে কৈছো আপুনি অনলাইন এপত মাৰিলেও চাই ল'ব পাৰিব গাড়ীখন দেখাই দিয়ক ইণ্টেৰিয়ৰ খুব ধুনীয়া আছে বেক কেমেৰা এচি পাৱাৰ উইণ্ডো পাৱাৰ ষ্টিয়াৰিং পাৰ্কিং সেন্সৰ পৰা এভৰিথিং আছে ফাৰ্ষ্ট ওনাৰ গাড়ী প্ৰাইস ৰাখিছো আমি 6,10,000 টকা অনলি 6,10,000 1 to 5 years ৰিফাইনেন্স সুবিধা দি দিম আৰু আপোনাৰ ভিডিঅ' থ্ৰু আহিলে আমি আৰু কিবা এটা কনসেশন কৰি দিম প্ৰাইসত 1 লাখ দিলে ল'ব আৰামত 1,20,000 নালাগে আপুনি 1 লাখ টকা দিয়ক i20 আস্তা অপচনেল লৈ যাওক 1 লাখ টকাত i20 আস্তা লৈ যাওক ওকে দাদা এখন চাওক ইগনিছ ওকে 2017 লাষ্ট ফাৰ্ষ্ট ওনাৰ গাড়ী বাম্পাৰ টু বাম্পাৰ অৰিজিনাল প্ৰিন্টত আছে সেম ইণ্টেৰিয়ৰটো চাওক ইণ্টাৰ সাইড এচি পাৱাৰ উইণ্ডো পাৱাৰ ষ্টিয়াৰিং বেক কেমেৰা পাৰ্কিং সেন্সৰ সিট কভাৰ মেটিংৰ পৰা ৰেইন গাৰ্ড পেনেল ভিতৰলৈকে এভৰিথিং বস্তু 5 পইচাও আপুনি গাড়ীখন নিয়াৰ পাছত এসেসৰিজত খৰচ কৰিব নালাগে দাদা ফাৰ্ষ্ট ওনাৰ গাড়ী প্ৰাইস ৰাখিছো 495 এখন গাড়ী 1 লাখ টকা ডাউন পেমেন্ট দিয়ক লৈ যাওক আৰু মোৰ চেনেল থৰপা যদি আহে 80,000 উলিয়াই দিম আৰু নেগোশিয়েবল হ'ব নাই মেন প্ৰাইস নেগোশিয়েবল কৰি দিম ওকে যিমান পাৰো আমি ডাউন পেমেন্ট কম ডাউন পেমেন্টত কাস্টমাৰক ৰিলিজ কৰি দিম গাড়ী মোৰ চেনেল পাইলে এক্সট্ৰা কিবা পাব এক্সট্ৰা নেগোশিয়েশন পাব এখন চাওক দাদা ওয়েগনাৰ 2019 মডেল 1.2 খন হয় এখন 1200 সিসি হয় 1.2 পেট্ৰল ফাৰ্ষ্ট ওনাৰ ইয়েস গাড়ী চাই লওক ইণ্টেৰিয়ৰ চাই লওক গাড়ী কি ধুনীয়া কণ্ডিশ্যনত ৰাখিছে খুব ৱেল মেইনটেনেন্স কাৰ হয় আপোনাৰ মেটিং চক সিট কভাৰ চক ডুৱেল এয়াৰবেগ পাব যেহেতু আজিকালি সেফটি বহুত ইম্পৰ্টেণ্ট গাড়ীখনত ডুৱেল এয়াৰবেগ মাষ্ট বি লাগিবই ৰেইন গাৰ্ড পেনেল বিটৰ পৰা সকলোখিনি A to Z চাই লওক ওয়েগনাৰ নিউ লুকছত ফ্ৰণ্ট ভিউটো এবাৰ দেখাই দিওঁ ওকে এইখনৰ প্ৰাইস ৰাখিছো আমি 5,20,000 দাদা 5,20,000 আপোনাৰ চেনেলৰ থ্ৰু আহিলে অলপ স্পেচিয়েল অফাৰ দি দিম প্ৰাইসটো নেগোশিয়েবল কৰি দিম আৰু 1 লাখ টকা দিলে ওলাব আৰামত লৈ যাওক ওলাই যাব আৰু যেহেতু আৰু আগন্তুক বিশ্বকৰ্মা আহি আছে ওকে আমি একদম জেনুইন ৰেট কৈছো দাদা মডেল লৈ চাব মডেল লৈ আমি ৰেট কৈছো বিশ্বকৰ্মা আহি আছে এটা বহুত বাইক এক্সচেঞ্জ কৰিব হৈ যাব আৰামত বাইক লৈ আহক স্কুটি লৈ আহক যি হওক আৰু যিখিনি সুবিধা কৈ থৈছো মুখেৰে সেইখিনি আমি সুবিধা বিশ্বকৰ্মা নালাগে বছৰৰ যিকোনো টাইমতে হওক আমি সুবিধা দিমেই এমডি কাছে সুবিধা দিবই ওকে ফাইনেন্সৰ যেহেতু সুবিধাটোৰ কথা আপোনালোকক কৈছোঁ দাদা যে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ মানে আপটো শদিয়াৰ পৰা ধুবুৰীলৈকেও নহয় শদিয়াৰ পৰা ধুবুৰী বাদ দি ফাইনেন্সত নাগালেণ্ড হওক বা অৰুণাচল হওক আমি ফাইনেন্সৰ ফেচিলিটি এভৰিথিং অল আছাম আৰু ইনক্লুডিং আপোনাৰ নাগালেণ্ড
আৰু অৰুণাচল ন হয় ঠিক আছে তে এইটো আমি ট্ৰেইলাৰ দেখাইছো এটা মেইন মুভি দেখাম জানে আপোনাকে পাৰ্কিঙত মেইন এমডি কাৰৰ কিমান পাৰ্কিং থাকে জানে মিন্টু তাই বহুত গাড়ী কমাই থৈ দিছে তাত দেখা হৈছে বলা এইটা দেখা পাইছে আমি আহিছো এমডি কাৰৰ পাৰ্কিঙত আপোনাকে দেখা পাইছে এমডি কাৰৰ এইটো লিখা আছে আৰু মেইন আপুনি চাব কিমান গাড়ী আছে এইটো চাওক কিমান গাড়ী আছে চাওক গাড়ী আপোনাকে চাব পাৰিব সকলো ধৰণৰ গাড়ী আপোনাকে ইয়াত পাই যাব আৰু সকলোখিনি ডিটেইলছ দিম আৰু এইটো হৈছে এমডি কাৰৰ মেইন সাইনবোৰ্ডটো ইয়াত সব লিখা আছে আপোনাকে চাব পাৰে ফোন নম্বৰ লিখা আছে তাৰপিছত আপোনাৰ সেল পাৰচেজ এক্সচেঞ্জ সকলোখিনি ইয়াত হৈ যাব আৰু আপোনাকে যদি কন্টেক্ট কৰিব পাইছে ইয়াত নাম্বাৰ দিয়া আছে স্ক্ৰিনতো নাম্বাৰ দিয়া আছে আপোনাকে কন্টেক্ট কৰি লওক তেন্তে আহক আমি আৰম্ভ কৰো প্ৰথম এখন বাহিৰত গাড়ী এখন আছে সেইখিনি হেতু চাম ওয়েগনাৰ দাদা এখন চক এখন জাস্ট আমাৰ এতিয়া সোমাইছে গাড়ী ওয়েগনাৰ সেফটি গাৰ্ড লাগি আছে সেফটি গাৰ্ড লাগি আছে বাহ সেফটি গাৰ্ড লাগি এখন 14 মডেলৰ ওয়েগনাৰ যোৰহাট নাম্বাৰ 14 চনৰ এই জাস্ট সোমাইছে গাড়ী ভিউটো দেখাই দিও ওকে হ'ব এখনৰ প্ৰাইস আমি ৰাখিছো 3,10,000 টকা 3,10,000 এই জাস্ট আহিছে আৰু এই জাস্ট আপোনালোকক শ্ব' কৰি দিছো 3,10,000 কিমান চনৰ 2014 চনৰ VXI বেক ৱাইপাৰখন ফাইনান্স এভেইলেবল হ'ব 50,000 টকা দিলে ওলাই যাব 70 তুলিয়াই দিম 70 ওকে 70 হয় 70 তুলিয়াই দিব ন ঠিক আছে VXI হয় এখন বেক ৱাইপাৰ ঠিক আছে তাৰ যদি সিভিল ভাল থাকে 50 টো ওলাই যাব পাৰে ওলাই যাব আৰামত ওকে তাহক সেফটি গাৰ্ড থকা মাত্ৰ 3 লাখ কিমান কৈছে 3,10,000 3,10,000 সেফটি গাৰ্ড আৰু যোৰহাট নাম্বাৰ 50,000 টকা দিয়ক আপোনাকে আৰু গাড়ী লৈ যাক ওয়েগনাৰ VXI হয় VXI বেক ৱাইপাৰ আৰু মেইন থিংটো হৈছে আপোনাৰ যোৰহাট নাম্বাৰ ওকে ঠিক আছে কিমান নতুন নতুন ষ্টক সোমাইছে দেখোন বহুত আছে নতুন ষ্টক আগে প্ৰথম এটা আমি কথা এটা ইয়াত সুধো যে গাড়ী যেতিয়া ফাইনান্স কৰিব হয় ডেলিভাৰী কিমান দিনত হয় আমি একেদিনাখনে গাড়ী দিম একেদিনাই গ্যাৰান্টি আৰু সেইটো আপোনাৰ মেইন থিং কাস্টমাৰ প্ৰফাইলটোৰ ওপৰত ডিপেন্ড কৰে আগবেলা ডকুমেন্টছ দিব 10টা 11টা বজাত ডকুমেন্টছ দিলে সন্ধ্যা 5টা 6টা বজাত গাড়ী লৈ যাব পাৰিব ওকে আমি প্ৰথম পাইছো জেন কব এখন চক দাদা জেন খুব আগৰ এটা সময়ত যথেষ্ট ডিমান্ডেবল গাড়ী জেন আমাৰ ওচৰত আছে এখন আমি 125 ৰাখিছো এলয় হুইল লাগি আছে দেখাই দিব পাৰে ভিউৱাৰ্ছক খুব ধুনিয়া হৈ আছে 1.25 ৰাখিছো প্ৰাইসটো নেগোশিয়েবল কৰি দিম আৰু এখন ক্যাশ পেমেন্ট হ'ব ক্যাশ হয় ওকে ঠিক আছে নেক্সট আমি পাইছো এখন চক সৰি ডাস্টাৰ 2014 মডেলৰ ডিজেল ভাৰ্সন ডাস্টাৰ ডিজেলখন খুব ডিমান্ড ফাৰ্স্ট ওনাৰ গাড়ী হয় চাইলক দেখাই দিয়ক এখন চক এখন ডাস্টাৰ 14 মডেলৰ আমি গাড়ী দিম মাত্ৰ 4 লাখ টকা 4 লাখ টকা ডাস্টাৰ ওকে আৰু এবছৰ পৰা 5 বছৰ ফাইনান্স সুবিধা দি দিম ওকে আচ্ছা পইচা আমি এসি গল কব এসি গল চক দাদা 2022 মডেলৰ হয় এখন ফাৰ্স্ট ওনাৰ হয় বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইন্টত আছে দেখাই দিয়ক এবাৰ ভিউৱাৰ্ছক বস্তু লুকছটো ফ্লোৰ স্লো বলক ভিতৰতে দেখাই দিয়ক ফ্লোৰটো দেখাই দিয়ক কিমান আহিব 2022 লাষ্ট মডেল হয় এখন এখন আমি প্ৰাইস ৰাখিছো 3,60,000 3,60,000 এটো 1 লাখ দিলে ওলাব আৰামত ওলাই যাব ন হয় তাৰ পিছত এটা আপোনাক মই এটা টুইষ্ট দেখাই আছো আপোনাকে ইয়াত আজি মোৰ 2-3টা আগৰ ভিডিও চেক কৰিব পাৰে গাড়ীখন মই দেখুৱাইছিলো তেতিয়া গাড়ীখন ইমানটা হেৰি কৰা নাছিল কিন্তু এটা টোটালি চাক কি ধুনিয়াকৈ গাড়ীখন দাদাই বনাই আনিছে আৰু বৰ্তমান এখন কি 407 হয় দাদা এখন 407 2014 মডেলৰ ডাবল চকা BS3 দেখাই দিয়ক ভিউৱাৰ্ছক ওকে ডাবল চকা BS3 এখন আমি প্ৰাইস ৰাখিছো আপোনাৰ 5,50,000 5,50,000 কিমান চনৰ কলে 2014 BS3 মডেল ৰিফাইনান্স হৈ যাব এভেইলেবল আছে আৰু প্ৰাইসটো আমি নেগোশিয়েবল কৰি দিম লৈ যাব পাৰিব আৰামত 1 লাখ টকা দিয়ক আপুনি এখন এই ডাঙৰ গাড়ীখন লৈ যাওক মুঠতে আমাৰ ডিলাৰৰ পৰা আপুনি গাড়ী নিয়ক গাড়ী নি পালাই আপুনি কেৱল পূজা কৰক জুনে যেনেকে গাড়ীখন আগবঢ়ায় তেনেকে কৰক 1% কমপ্লেইন নলয় কোনো 1% কমপ্লেইন নলয় এখন চক দাদা ওয়েগনাৰ নিউ লুকস 1.2 ZXI হয় 20 চনৰ এখনৰ প্ৰাইস ৰাখিছো আমি 595 20ৰ ZXI মডেল ফাৰ্স্ট ওনাৰ বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইন্টত আছে এবছৰ বা 5 বছৰ ফাইনান্সৰ সুবিধা দি দিম আৰু লগতে আপোনাৰ ভিডিও থ্ৰু আহিলে প্ৰাইসটো আমি নেগোশিয়েবল কৰিমে আৰু এখন গাড়ীও আপুনি মিনিমাম ডাউন পেমেন্ট ধৰক 1,20,000 1,30,000 টকা আমাৰ ডিলাৰ পৰা লৈ যাব পাৰিব ন হয় ওকে নেক্সট এখন কব ভেনু এখন চক ভেনু টাৰ্বো টপ মডেল পেট্ৰলৰ 2020 চনৰ 2020 মডেলৰ হয় এবাৰ ভিউৱাৰ্ছক ফাৰ্স্ট আপুনি লুকছটো দেখাই লওক গাড়ীখন হ'ব এখন ফাৰ্স্ট ওনাৰ হয় এখনৰ প্ৰাইস আছে 2020 ৰ টাৰ্বো মডেল হয় এখনৰ প্ৰাইস ৰাখিছো আমি 8,50,000
8,50,000 850 2 লাখ টকা দিলে ওলাই যাব আৰামত ওকে নেক্সট পাইছে আমি এইখন চক XCV 300 অপচনেল 2020 হয় ফাৰ্ষ্ট ওনাৰ বাম্পাৰ টু বাম্পাৰ অৰিজিনেল প্ৰিণ্টত আছে আৰু গাড়ী হৈছে যোৰহাট নাম্বাৰ ওকে এইখনৰ প্ৰাইচ ৰাখিছো আমি 880 2020 হয় 880 প্ৰাইচ ৰাখিছো প্ৰাইচটো নেগোচিয়েবল কৰিম লগতে 5 বছৰ এইখনটো ফাইনেন্সৰ সুবিধা দি আছো নেক্সট এখন কব এইখন চক অলটো K10 আপোনাৰ এইখন হৈছে 18 চনৰ K10 VXI ফাৰ্ষ্ট ওনাৰ গাড়ী হয় এইখনৰ প্ৰাইচ ৰাখিছো আমি 320 18 চনৰ 3,20,000 টকা মাত্ৰ 18 চনৰ K10 VXI একে 1,70,000 80,000 টকা দি দিম 80,000 টকা ডাউন পেমেন্টত গাড়ী লৈ যাব পাৰিব 80,000 টকা দি দিব 80,000 টকাৰ গাড়ী দি দিব এখন নেক্সট এখন কব এখন চক ব্ৰেজা ZXI প্লাস আৰু এটা কথা কও যোনটো প্ৰাইস আপুনি কৈ আছে নেগোচিয়েবল তো হয় নেগোচিয়েবল হ'ব ওকে এখন চক ব্ৰেজা 2021 মডেলৰ এখন ZXI প্লাস হয় ফাৰ্ষ্ট ওনাৰ হয় বাম্পাৰ টু বাম্পাৰ অৰিজিনেল প্ৰিণ্টত আছে গাড়ী এখনৰ প্ৰাইস ৰাখিছো আমি আপোনাৰ 9,35,000 যেহেতু ZXI প্লাস খন হয় দাদা দেখাই দিওক ZXI প্লাস খন হয় আটাইতকৈ টপ ভেৰিয়েণ্ট 935 ৰাখিছো প্ৰাইস নেগোচিয়েবল কৰিম আৰু 5 বছৰলৈ ফাইনেন্সৰ সুবিধা দিম নেক্সট পাইছো আমি ইকো এখন চক ইকো ভ্যান 2022 মডেলৰ নন এসি হয় এখন 7 সিটাৰ হয় এখনৰ প্ৰাইস ৰাখিছো আমি 5,45,000 2022 ইকো ভ্যান 545 5 বছৰ ফাইন দিলে ওলাই যাব 1 লাখ টকা ওলাই যাব আৰামত নেক্সট পাইছো আমি এল্টো এখন চক আপোনাৰ অলটো 2021 মডেলৰ 21 চনৰ এখনতো আপুনি এয়াৰবেগ পাই যাব সিঙ্গল এয়াৰবেগ আহিছে এসি পাৱাৰ উইন্ডো পাৱাৰ ষ্টিয়াৰিং সব আছে ৰেইন গাৰ্ড পেনেল বিট সিট কভাৰ লাগে ফ্লোৰিং লাগে সব কৰি থোৱা আছে নিকেলিং ক্ৰমৰ পৰা এভৰিথিং লাগি আছে এখন আমি প্ৰাইস ৰাখিছো আপোনাৰ 3,85,000 only 3,85,000 21 অলটো LXI অপচনেল এয়াৰবেগ আছে ন হয় 1 লাখ টকা ডাউন পেমেন্টত উলিয়াই দিম এখন চক দাদা মেজিক পেসেঞ্জাৰ এখন 2019 চনৰ হয় 4,50,000 টকা দাম ৰাখিছো এখনো আমি 5 বছৰলৈ ফাইনেন্সৰ সুবিধা দি দিম হয় নেক্সট পাইছো বলেৰো চক এখন আপোনাৰ 2016 মডেলৰ হয় ZLX হয় এবাৰ ভিউয়াৰ্সক লুকসটো দেখাই দিওক গাড়ীখন হয় এখনৰ প্ৰাইস ৰাখিছো only 550 only 550 16 চনৰ আৰামত 1 লাখ আৰু যদি আপোনাৰ অকমান সিভিল ধৰক ডাউন থাকে 1.5 লাখ টকা ধৰক 1.5 লাখ হয় ওকে মানে ৰাতিপুৱা ডকুমেন্টস দিলে সেম ডে গাড়ী ডেলিভাৰি হৈ যাব সেম ডে দিম ওকে আৰু এটা কথা মানজনৰ প্ৰফাইলটোৰ ওপৰত ডিপেন্ড কৰে নেক্সট কব এল্টো এখন চক এখন আছে এল্টো আমাৰ 2013 মডেলৰ 2013 চনৰ এল্টো আপোনাৰ এখনৰ প্ৰাইস ৰাখিছো only 260 ফাইনেন্স সুবিধা अवेलेबल আছে ওকে নেক্সট এখন কব হেৰি এখন আছে চক সুমুগল এখন আছে আপোনাৰ 2017 মডেলৰ এখনৰ আমি প্ৰাইস ৰাখিছো 5,40,000 হয় ওকে সুমুগল হয় এখন ঠিক আছে নেক্সট পাইছো আমি আৰু এখন এল্টো এখন চক এখন এল্টো অলৰেডি আমাৰ বুকিং হৈছে 2022 মডেল 20 মডেলৰ নেক্সট পাইছো আমি এল্টো এখন আছে এল্টো আপোনাৰ 2021 মডেলৰ LXI অপচনেল এয়াৰবেগ এখনটো আহিছে ওকে এখনৰ প্ৰাইস ৰাখিছো আমি সেম 3 লাখ এখন আমি 3,90,000 ত দিম 390 ফাইনেন্স 1 লাখ টকা দিলে ওলাই যাব 1 লাখ 1,20,000 টকা ওলাই যাব ওকে নেক্সট পাইছো আমি এখন চক সুইফট ডিজায়াৰ এখন আছে আপোনাৰ 2017 ৰ VXI এখন বাম্পাৰ আপুনি চাই ল'ব পাৰে সিল্কি সিলভাৰ কালাৰ আছে ফাৰ্ষ্ট ওনাৰ গাড়ী হয় এখন আমি প্ৰাইস ৰাখিছো 4,75,000 ওকে প্ৰাইস নেগোচিয়েবল হ'ব 5 বছৰ ফাইনেন্সৰ সুবিধা আছে নেক্সট এল্টো এখন চক 13 চনৰ অলটো 800 যোৰহাট নাম্বাৰ হয় এখনৰ প্ৰাইস সেম আছে 260 এখনো এবছৰ বা 4 বছৰৰ ফাইনেন্সৰ সুবিধা পাই যাব ওকে নেক্সট পাইছো ভাৰ্না ফ্লুইডিক এখন আছে চক ভাৰ্না ফ্লুইডিক 2014 মডেলৰ প্ৰাইস ৰাখিছো আমি 4,50,000 ওকে SX খন হয় ফাৰ্ষ্ট ওনাৰ বাম্পাৰ টু বাম্পাৰ অৰিজিনেল প্ৰিণ্ট আছে 1,20,000 ওলাই যাব আৰামছে 1 লাখ টকা দিয়ে ওলাই যাব ন ওলাই যাব ওকে আমি পুরা নতুন 2021 মডেলৰ ডিজায়াৰ ফাৰ্ষ্ট ওনাৰ গাড়ী হয় বাম্পাৰ টু বাম্পাৰ অৰিজিনেল প্ৰিণ্টত আছে ইয়াতো সেম আপোনাৰ সিট কভাৰ বা ৰেইন গাৰ্ড পেনেল বিটাৰ পৰা এভৰিথিং ওকে আছে ইঞ্জিন গিয়াৰ বক্স সিল পাব এপ্ৰন সিল আছে প্ৰাইস ৰাখিছো 6,80,000 টকা যেটো 21 চনৰ ডিজায়াৰ হয় VXI হয় 6,80 প্ৰাইস আপোনাৰ ভিডিও থ্ৰু আহিলে প্ৰাইস নেগোচিয়েবল কৰি দিম এবছৰ বা 5 বছৰ ফাইনেন্সৰ সুবিধা দি দিম ওকে 1 লাখ টকা দিলে ওলাই যাব 1.5 লাখ টকা ওলাই যাব 1.5 লাখ হয় এখন চক সুমুগল 2019 মডেলৰ AC পাৱাৰ ষ্টিয়াৰিং সব আছে খুব ধুনীয়া হৈ আছে কন্ডিশন সুমুগল
মানুহে খুব বিচাৰে চুমু গ'ল চাই লওক এখনৰ প্ৰাইচ ৰাখিছোঁ 5,60,000 টকা চুমু গ'ল 1900 5,60,000 টকা নেগোচিয়েবল হৈ যাব এইবোৰত খালি ফাইনেন্স নহয় কেছ পে'মেণ্ট হ'ব এল্টো চাওক এখন অল্টো এলেক্সাই 2007 মডেলৰ 7 চনৰ কাগজ পাতি চব অ'কে আছে 1,70,000 টকাত দিম 1,70,000 অল্টো এলেক্সাই ডাইৰেক্ট কেছ পে'মেণ্ট এইখন ৱেগনাৰ চাওক যোৰহাট নাম্বাৰ 19ৰ 1.2খন হয় অনলি 7,800 কিলোমিটাৰ চলি আছে মাত্ৰ 7,800 কিলোমিটাৰ এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 510 প্ৰাইচ নেগোচিয়েবল কৰি দিম এখন চাওক চুমু গ'ল 2015 মডেলৰ এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 380 হয় এখন চাওক থাৰ 2021 হাৰ্ড টপ ফাৰ্ষ্ট অনাৰ বাম্পাৰ টু বাম্পাৰ অৰিজিনেল প্ৰিণ্টত আছে এইখন 2021 চনৰ হয় এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 14,50,000 প্ৰাইচটো নেগোচিয়েবল কৰি দিম এইখন আছে ছুইফ্ট 21 চনৰ 2021 মডেলৰ হেচবেক চাই লওক গাড়ী এবাৰ ভিউৱাৰ্ছক দেখাই দিয়ক লুকছ দেখাই দিয়ক এইখন 21 চনৰ হয় ফাৰ্ষ্ট অনাৰ গাড়ী হয় এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি আপোনাৰ 6,60,000 660 প্ৰাইচটো নেগোচিয়েবল কৰি দিম এবছৰ 5 বছৰ ফাইনেন্সৰ সুবিধা দি দিম নেক্সট পাইছো আমি ব্লেক কালাৰ স্কৰ্পিও S11 হয় মাইক্ৰো হাইব্ৰিড 2020 চনৰ হয় ফাৰ্ষ্ট অনাৰ অৰিজিনেল প্ৰিণ্টত আছে গাড়ী 40,000 চলি আছে দেখাই দিয়ক ভিউৱাৰ্ছক S11 ব্লেকত 2020ৰ এখন 1480 ৰাখিছোঁ প্ৰাইচ 14,80,000 প্ৰাইচ নেগোচিয়েবল হ'ব 5 বছৰলৈ ফাইনেন্সৰ সুবিধা দি দিম নেক্সট পাইছো আমি ইকো এখন 2021ৰ AC মডেল 2021ৰ AC মডেল হয় গ্ৰেনাইট গ্ৰে কালাৰ ডুৱেল এয়াৰবেগ আহিছে এইখনটো AC পাৱাৰ উইণ্ডো AC পাৱাৰ ষ্টিৰিং গোটেইখিনি সুবিধা আছে এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 20ত দিম 5,20,000 প্ৰাইচ নেগোচিয়েবল কৰি দিম এবছৰ 5 বছৰ ফাইনেন্সৰ সুবিধা দি দিম হয় টাটা টিয়াগো এখন XZ 2020 হয় দেখাই দিয়ক ফ্ৰেণ্ডছক কি ধুনীয়া হৈ আছে গাড়ী ফাৰ্ষ্ট অনাৰ গাড়ী হয় বাম্পাৰ টু বাম্পাৰ অৰিজিনেল প্ৰিণ্টত আছে ফাৰ্ষ্ট অনাৰ গাড়ী হয় এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 520 XZ হয় 20 চনৰ প্ৰাইচ নেগোচিয়েবল কৰিম এবছৰ 5 বছৰ ফাইনেন্সৰ সুবিধা দি দিম এইখন চাওক 2015 চনৰ অল্টো এলেক্সা ষ্টেণ্ডাৰ্ড এখন 15 চনৰ হয় এইখন আমি প্ৰাইচ ৰাখিছোঁ আপোনাৰ 2,35,000 অনলি 15 চনৰ অল্টো 2,35,000 এখন চাওক এছপ্ৰেছো 2020ৰ VXI প্লাছ মডেল এছপ্ৰেছো 20 চনৰ LCD সকলোখিনি লাগি আছে ইনবিল্ড হয় এইবোৰ কোম্পানী ফিচাৰ্ছ ডুৱেল এয়াৰবেগ আছে ফাৰ্ষ্ট অনাৰ গাড়ী হয় বাম্পাৰ টু বাম্পাৰ অৰিজিনেল প্ৰিণ্টত আছে 4,80 ৰাখিছোঁ দাম প্ৰাইচ নেগোচিয়েবল কৰি দিম আৰু এবছৰ 5 বছৰ ফাইনেন্সৰ সুবিধা দি দিম এখন চাওক দাদা ফ'ৰ্ড ফিগো 2013 মডেলৰ হয় ফাৰ্ষ্ট অনাৰ গাড়ী হয় পুৰা অৰিজিনেল প্ৰিণ্টত আছে গাড়ী ডিজেল ভাৰ্চন হয় এবাৰ লুকছটো দেখাই দিছোঁ ফ্ৰণ্টটো দেখাই দিয়ক এখন মাত্ৰ 165 দিম ফাইনেন্সৰ সুবিধাও কৰি দিম হয় ফাইনেন্সৰ সুবিধাও কৰি দিম হৈ যাব ৱেগনাৰ চাওক 2012 চনৰ 2012 মডেলৰ হয় এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 235 ফাৰ্ষ্ট অনাৰ গাড়ী হয় হয় এবছৰ 2 বছৰ ফাইনেন্স কৰাই দিম কৰি দিম 70-80 ওলাই যাব জিমনি এখন আলফা 4x4 2023 মডেল পেট্ৰল ভাৰ্চন ফাৰ্ষ্ট অনাৰ হয় ফাৰ্ষ্ট ছাৰ্ভিচিং গৈছে অনলি 5,000 সামথিং ৰানিং হৈ আছে ৰাখিছোঁ প্ৰাইচ আমি 1350 হয় এবছৰ 5 বছৰ ফাইনেন্সৰ সুবিধা দি দিম যিহেতু আৰামত 2 লাখ টকাত উলিয়াই দিম ছুইফ্ট এখন ডিজাইন হয় VXI হেচবেক যোৰহাট নাম্বাৰ 2016 মডেলৰ হয় এখন আমি প্ৰাইচ ৰাখিছোঁ 4,10,000 টকা 16 চনৰ VXI হয় ফাৰ্ষ্ট অনাৰ হয় বাম্পাৰ টু বাম্পাৰ অৰিজিনেল প্ৰিণ্টত আছে বলেৰো 2018 মডেলৰ ZLX পাৱাৰ প্লাছ ZLX 18 চনৰ ফাৰ্ষ্ট অনাৰ গাড়ী হয় এইখন দেখাই দিয়ক এবাৰ প্ৰাইচ ৰাখিছোঁ 6,80,000 টকা 6,80,000 প্ৰাইচ নেগোচিয়েবল কৰি দিম এবছৰ 5 বছৰ ফাইনেন্সৰ সুবিধা দি দিম এইখন চাওক আৰ্টিগা 2016 মডেলৰ ফাৰ্ষ্ট অনাৰ গাড়ী হয় VXI হয় বাম্পাৰ টু বাম্পাৰ অৰিজিনেল প্ৰিণ্টত আছে এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 6,10,000 টকা এইখনৰ প্ৰাইচ ৰাখিছোঁ 6,10,000 প্ৰাইচটো নেগোচিয়েবল হ'ব আৰু লগতে 5 বছৰলৈকে ফাইনেন্সৰ সুবিধা পাব
নেক্সট পেছা আৰ্টিকা এইখন আৰ্টিকা চক স্মাৰ্ট হাইব্ৰিড 2020 মডেল প্ৰাইচ দেখিছোঁ 890 8,90,000 টকা প্ৰাইচ নেগোচিয়েবল হ'ব এবছৰ বা 5 বছৰ ফাইনেন্সৰ সুবিধা পাব আৰামত লৈ যাব নেক্সট পেছা আমি সুইফট এইখন চক সুইফট অটো গিয়াৰ হয় এখন 18 মডেলৰ হয় ফাৰ্ষ্ট অনাৰ বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 5,20,000 টকা প্ৰাইচ নেগোচিয়েবল কৰিম 1 লাখ টকাত ওলাই যাব 1,20,000 1,30,000 ওলাই যাব নেগোচিয়েবল হ'ব 5,20 ৰাখিছোঁ এইখনৰ 5 বছৰলৈ ফাইনেন্সৰ সুবিধা দি দিম এইখন চক মাৰুতি কাৰ 2003 মডেল কাগজ পাতি চব ওকে আছে 85,000ত দিম অনলি 85,000 হয় ইনক্লুডিং ট্ৰান্সফাৰ এখন চক ইনোভা ক্ৰিষ্টা 2018 মডেলৰ খুব ধুনীয়া হৈছে গাড়ী কমাৰ্চিয়েল পাৰ্পজৰ কাৰণে খুব ধুনীয়া গাড়ী ভাড়া চাৰা ইনোভাটো বহুত ডিমাণ্ডেবল গাড়ী হয় 14,80,000 টকাৰ ৰেট লগাইছোঁ 1480 18 চনৰ ইনোভা ক্ৰিষ্টা প্ৰাইচ নেগোচিয়েবল কৰি দিম এইখনো আপুনি এবছৰ বা 5 বছৰলৈ ফাইনেন্সৰ সুবিধা পাই যাব এইখন বলেৰ' চক 2015 মডেলৰ ZLX বলেৰ' এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 5,60,000 টকা 560 প্ৰাইচ নেগোচিয়েবল কৰিম এবছৰ বা 5 বছৰ ফাইনেন্সৰ সুবিধা দি দিম সেম এইখনো বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে ফাৰ্ষ্ট অনাৰ গাড়ী হয় এইখন চক বলেৰ' B6 অপশ্যনেল 2021 মডেলৰ হয় শ্ব'ৰুম হৈছে এবাৰ দেখাই দিয়ক ভিউটো B6 হয় এখন 2021 মডেলৰ ফাৰ্ষ্ট অনাৰ অৰিজিনেল পেইণ্টত আছে ফুল্লি গাড়ীখন ৱেল মেইনটেনেন্স হৈ আছে এইখনৰ প্ৰাইচ ৰাখিছোঁ 8,90,000 টকা প্ৰাইচটো নেগোচিয়েবল কৰি দিম এবছৰ বা 5 বছৰ ফাইনেন্সৰ সুবিধা পাই যাব জিপচি কিং আমাৰ ওচৰত দুখন আছে এখন হোৱাইট এখন গ্ৰীণ দুইখনে ছেইম প্ৰাইচ আছে 550 কাৰোবাৰ ৰিকুৱাৰমেণ্ট থাকিলে MD কাৰ্ছলৈ আহক জিপচি কিং এভেইলেবল আছে দুটা এখন চক অমনি ভেন 2019 মডেলৰ 3,30,000 টকা বিচাৰিছোঁ 19 চনৰ অমনি ভেন ফ্ল'ৰৰ পৰা ইঞ্জিনৰ পৰা চিট কভাৰ পেনেল বিট ৰেইন গাৰ্ডৰ পৰা এভৰিথিং লাগি আছে ফাৰ্ষ্ট অনাৰ গাড়ী হয় 330 কৈছোঁ এইখনো আমি এবছৰ পৰা 4 বছৰলৈ ফাইনেন্সৰ সুবিধা কৰি দিম এইখন গাড়ী 1,20,000 পৰা 1,30,000 ডাউন পে'মেণ্টত উলিয়াই দিম এখন চক টয়োটা ইটিঅছ লিভাৰ 2012 লাষ্টৰ ডিজেল ভাৰ্চন হয় ফাৰ্ষ্ট অনাৰ গাড়ী হয় খুব ধুনীয়া কালাৰ স্কাই চিল্কি চিলভাৰ কিন্তু দেখাত লাগে আপোনাৰ অলপ স্কাই ব্লু টাইপ এইখনৰ আমি প্ৰাইচ ৰাখিছোঁ 3 লাখ প্ৰাইচ নেগোচিয়েবল কৰি দিম আৰু এইখনতো আমি 1-2 বছৰ ফাইনেন্সৰ সুবিধা দি দিম এইখন চক ইক'ভেন 2021 5,20,000 টকা কৈছোঁ ফাৰ্ষ্ট অনাৰ গাড়ী হয় যিহেতু প্ৰত্যেকখন গাড়ীত কৈছোঁ বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে ফাইনেন্স এভেইলেবল আছে এবছৰ বা 5 বছৰ এইখন চক মাৰুতি কাৰ 95,000ত দিম 2004 মডেল 95,000 ইনক্লুডিং ট্ৰান্সফাৰ কেছ পে'মেণ্ট হ'ব অনলি এইখন চক চেণ্ট্ৰ এই গাড়ীখন আমি আপোনাক দি দিম 75,000 কেছ পে'মেণ্ট হ'ব এইখন চক I10 স্পৰ্টছ 2011 মডেল এইখন আমি দি দিম 1,80,000 টকাত 1,80,000 I10 স্পৰ্টছ ৰেড কালাৰত আছে 2011 মডেল এইখন আছে I10 স্পৰ্টছ ছেম হোৱাইট কালাৰ যোৰহাট নাম্বাৰ 13 চনৰ 2013 মডেল এইখন আমি দি দিম আপোনাক 2,50,000 টকাত প্ৰাইচ 2.5 লাখ টকাত I10 স্পৰ্টছ ফাইনেন্স পাই যাব এবছৰ বা 3 বছৰ ফাইনেন্স পাই যাব এইখন চক ৱেগেনাৰ মানে এটা কথা ভাল হ'ল ইয়াত 2013 গাড়ীও ৰিফাইনেন্স হৈ যায় কৈ দিম এইখন চক দাদা ৱেগেনাৰ 2013 মডেলৰ গোল্ডেন কালাৰ আছে 3,10,000 টকা প্ৰাইচ ৰাখিছোঁ প্ৰাইচ নেগোচিয়েবল কৰি দিম এবছৰ পৰা 4 বছৰ ফাইনেন্সৰ সুবিধা দি দিম এইখন চক চিলেৰিঅ' ZXi 2022 মডেলৰ হয় এইখন আমি প্ৰাইচ ৰাখিছোঁ 495 ZXi 22 চনৰ প্ৰাইচ নেগোচিয়েবল কৰিম 5 বছৰলৈকে ফাইনেন্সৰ সুবিধা দি দিম এইখন চক Honda Jazz 2018 লাষ্ট মডেল টপ মডেল হয় যোৰহাট নাম্বাৰ বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 490 প্ৰাইচ নেগোচিয়েবল কৰিম এবছৰ বা 5 বছৰ ফাইনেন্সৰ সুবিধা দি দিম এইখন চক কুইড 2016 মডেল প্ৰাইচ ৰাখিছোঁ আমি 260 অনলি 260 16 চনৰ কুইড 5 বছৰে ফাইনেন্সৰ সুবিধা পাই যাব এইটো 50-70 মান দিলে ওলাই যাব 1 লাখ টকা উলিয়াই দিম এইখন চক দাদা বলেৰ' পিকআপ গুডছ কেৰিয়াৰ 2020 চনৰ হয় 4 হুইল হয় এখন আমি প্ৰাইচ ৰাখিছোঁ 7,80,000 টকা 780 প্ৰাইচ নেগোচিয়েবল কৰিম এবছৰ বা 5 বছৰ ফাইনেন্সৰ সুবিধা দি দিম বলেৰ' পিকআপ 2020 লাষ্টৰ 7,30,000 টকা বিচাৰিছোঁ প্ৰাইচ নেগোচিয়েবল কৰি দিম
আৰু এইখন এক্সট্ৰা ষ্ট্ৰং হয় অ'কে এবছৰ বা 5 বছৰলৈ ফাইনেন্সৰ সুবিধা পাই যাব দেখা পালে আপোনাৰ সকলোখিনি গাড়ী দেখুৱালে স্ক্ৰীণ নাম্বাৰ আছে আপোনাক কণ্টেক্ট কৰি ল'ব আৰু আপোনাকে ইয়াৰ পৰা গাড়ী ল'লে পূৰা জেনুইন গাড়ী পাব আপোনাকে তেওঁলোকে কৈ দিছে যে আপোনাকে ইয়াত বেনিফিট পাব আপোনাকে ছেম ডে ডেলিভাৰী পাব প্লাছ আপোনালোকৰ অল আছামৰ বাহিৰে আপোনাকে অৰুণাচল আৰু নাগালেণ্ডতো ৰিফাইনেন্স হৈ যাব আৰু 3 নম্বৰ কথা আপোনালোকৰ বাইক স্কুটি এইখিনি এক্সচেঞ্জ হৈ যাব তো আপোনালোকে বেছি দেৰি নকৰিব আহক স্ক্ৰীণ নাম্বাৰ আছে আপোনাক কণ্টেক্ট কৰি লওক ইয়াৰ আগতো বহুতে গাড়ী লৈছে ভাল ফিডবেক দিছে বৰ্তমান আপোনালোকৰ গাড়ী লওক আৰু ভাল ভাল গাড়ী আছে তেন্তে এইখিনিয়ে ক'বলৈ লৈছোঁ চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিব যদি ভিডিঅ'টো ভাল লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আজিলৈ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয়